নমস্কাৰ বিজ্ঞানৰ জয়যাত্ৰাত ভাৰত এই অনুষ্ঠানটিলৈ মই অবনী কুমাৰ চৌধুৰীয়ে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বিজ্ঞান অবিহনে মানৱ সভ্যতা কেতিয়াও আগবাঢ়িব নোৱাৰে। একবিংশ শতিকা বিজ্ঞানৰ যুগ। অৱশ্যে ভাৰতত বিজ্ঞানৰ বিকাশ আৰম্ভ হৈছিল বহু পূৰ্বেই। ৮,০০০ বছৰৰ পুৰণি হৰপ্পা সভ্যতালৈ যদি আমি লক্ষ্য কৰোঁ, দেখিম যে সেই সময়তে হৰপ্পাত এখন সুপৰিকল্পিত নগৰৰ অস্তিত্ব দেখা যায়। সুপৰিকল্পিত নলা নৰ্দমা আৰু যিখিনি প্ৰত্নতাত্ত্বিক তাত উপাদান আছে, সেই উপাদান আজিও গৱেষণাৰ বিষয় হৈয়ে আছে। তাৰ তুলনাত যদি আমি ইউৰোপীয় দেশসমূহলৈ চাওঁ, ইউৰোপীয় দেশসমূহত বিজ্ঞানৰ বিকাশ আৰম্ভ হৈছিল 1500-1600 শতিকাৰ পৰাহে। কিন্তু ভাৰত এই ক্ষেত্ৰত বহু পুৰণি। প্ৰায় ৮,০০০ বছৰৰ পুৰণি হৰপ্পা সভ্যতাত প্ৰাচীন ভাৰতৰ বিজ্ঞানৰ নিদৰ্শন দেখা যায়। এই সিন্ধু উপত্যকাৰ সভ্যতাৰ চহৰসমূহ আছিল অতি সুপৰিকল্পিত। আছিল আধুনিক নগৰৰ দৰে নলা নৰ্দমাৰ ব্যৱস্থা। আৰু সেইটো সভ্যতাত আমি সকলোৱে জানো যে তাত বিভিন্ন ধৰণৰ আমাৰ বিশেষকৈ পাৰিৱেশিক, তাৰপিছত আপোনাৰ বৈজ্ঞানিক, সামাজিক, আৰু বৈজ্ঞানিক বুলি ক'লে আমি বিশেষকৈ মানুহ বৰ্তি থকাৰ যিটো আধাৰ, খেতি বাতি, তাৰপিছত জলসিঞ্চন, এইবিলাক ক্ষেত্ৰত আমি দেখোঁ যে এইবিলাক যথেষ্ট আগবঢ়া আছিলে, ভাবিব নোৱাৰা ধৰণে আগবঢ়া আছিলে। গতিকে আমি সিন্ধু উপত্যকাৰ সভ্যতাটোকে আমাৰ প্ৰাচীন ভাৰতৰ বিজ্ঞানৰ এটা অতি ডাঙৰ অধ্যায় হিচাপে আমি ল'ব পাৰোঁ, এটা ডাঙৰ আপোনাৰ যুগ হিচাপে আমি ল'ব পাৰোঁ। সেই সময়ৰ ঋষিমুনি বা আন মনীষীসকলে সাহিত্য, ধৰ্ম, দৰ্শন বা বিজ্ঞান চৰ্চাৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল। 4 বেদ আছিল জ্ঞানৰ ভঁৰাল। 4 বেদৰ অন্যতম যজুৰ্বেদৰ শুভ সূত্ৰ 800 খ্ৰীষ্টপূৰ্বত বোধয়নে ৰচনা কৰিছিল। এই শুভ সূত্ৰ আছিল গণিতৰ প্ৰখ্যাত পাইথাগোৰাছৰ সূত্ৰৰ মূল ভেটি। সমগ্ৰ মানৱ জাতিৰ এই যিটো বিকাশ আৰু উন্নতিৰ লগত আমি যদি চাওঁ, আমি দেখিবলৈ পাওঁ যে আচলতে কিছুসংখ্যক বিজ্ঞানীৰ যি অপৰিসীম কষ্ট, অপৰিসীম ত্যাগ বা সাধনাৰ ফলতহে আজিৰ যিটো এটা ষ্টেজ, আজিৰ যিটো গতি, সেইটো আচলতে সম্ভৱপৰ হৈছে। প্ৰায় 700 খ্ৰীষ্টপূৰ্বত আৱিৰ্ভাৱ হোৱা কণাদ মুনিয়ে পোন প্ৰথমবাৰৰ বাবে আগবঢ়াইছিল পদাৰ্থৰ আণৱিক অৱস্থাৰ সূত্ৰ। কণাদ মুনিয়ে 700 খ্ৰীষ্টপূৰ্বতে আগবঢ়াইছিল পদাৰ্থৰ ক্ষুদ্ৰতম অৱস্থা, অণু আৰু পৰমাণুৰ সংজ্ঞা। বিজ্ঞান চৰ্চা বুলি ক'লে ঠিক আজিৰ নিচিনাকৈ আনুষ্ঠানিক বিজ্ঞানৰ কথা বতৰা আমি আনিব নোৱাৰোঁ, কিন্তু অনানুষ্ঠানিকভাৱে, আৰু পিছলৈ অৱশ্যে এইটোও ঠিক যে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানো তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে, কিন্তু সেই সময়ৰ বিজ্ঞান আৰু আজিৰ বিজ্ঞানৰ মাজত যথেষ্ট পাৰ্থক্য আছে। পাৰ্থক্যটো এইটো ক্ষেত্ৰতে আছে যে সেই সময়ৰ যিবিলাক পণ্ডিত, এইবিলাক দাৰ্শনিক পণ্ডিত, গতিকে তেওঁলোকক আমি ক্লাছিকেল স্কলাৰ বুলি ক'ব পাৰোঁ। তেওঁলোকে দাৰ্শনিকো পণ্ডিতো, তাৰপিছত তেওঁলোকে সমাজতাত্ত্বিকো, আৰু তেওঁলোকে বৈজ্ঞানিকো কিছু কিছু ক্ষেত্ৰত। গতিকে সেই ধৰণে যদি আমি চাওঁ, এটা সময় আছিল পৃথিৱীৰ কেইবাটাও কেন্দ্ৰত প্ৰায় সমান্তৰালভাৱে অলপ আগপিছ কৰি পেলাই এই সভ্যতা গঢ়ি উঠিছিলে, আৰু এই সভ্যতাত বিজ্ঞানে এটা ডাঙৰ ভূমিকা পালন কৰিছিলে। কণাদৰ পিছৰ কালচোৱাত আৱিৰ্ভাৱ ঘটিছিল ভাৰতৰ চিকিৎসা বিজ্ঞানৰ পিতৃ চৰকৰ। প্ৰায় 300 খ্ৰীষ্টপূৰ্বত জন্ম লাভ কৰা চৰকে আয়ুৰ্বেদ ৰচনাত প্ৰভূত অৰিহণা যোগাইছিল। তেওঁৰ চৰক সংহিতা সমগ্ৰ বিশ্বৰ বাবে এক আপুৰুগীয়া সম্পদ। খ্ৰীষ্টীয় 5ম শতিকাৰ পৰা 12শ শতিকালৈ এই কালচোৱাত গণিতৰ ইতিহাসবেত্তাসকলে ভাৰতবৰ্ষত গণিতৰ স্বৰ্ণযুগ আখ্যা দিছে। এই শতিকাত এই কালচোৱাত ভাৰত ভূমিত আৱিৰ্ভাৱ হৈছিল কেইবাজনো বিস্তৃত প্ৰতিভাধৰ গণিতজ্ঞ, যিসকলৰ কীৰ্তি অকল ভাৰততে সীমাবদ্ধ হৈ থকা নাছিল, বিদেশলৈ গৈছিল। বিশেষকৈ আৰৱত তেওঁলোকৰ পুথিসমূহৰ চৰ্চা হৈছিল। কোনোতে নাম মনলৈ আহে আৰ্যভট্টৰ। ভাৰতীয় গণিত শাস্ত্ৰৰ আটাইতকৈ প্ৰখ্যাত গণিতজ্ঞ আৰ্যভট্টৰ জন্ম হৈছিল 476 খ্ৰীষ্টাব্দত। শূন্য আৰু দশমিক পদ্ধতিৰ আৱিষ্কাৰক আছিল আৰ্যভট্ট। আৰু তেওঁ 23 বছৰ বয়সত যিখন কিতাপ লিখে, গণিতৰ কিতাপ, সেইখন আৰ্যভট্টীয়। 23 বছৰ বয়সতে লিখে।
বিংশ শতিকাৰ এজন বিস্তৃত গণিতজ্ঞ আছিল গডফ্ৰে হেৰল্ড হাৰ্ডি, যিয়ে আমাৰ ৰামানুজনক আৱিষ্কাৰ কৰিছিল। হাৰ্ডিয়ে কৈছিল যে মেথমেটিক্সটো হ'ল, গণিতটো হ'ল য়ং মেনছ গেম, আৰু তাৰ এক জ্বলন্ত উদাহৰণ হ'ল আৰ্যভট্ট। আৰ্যভট্টৰ প্ৰায় সমসাময়িক বৰাহমিহিৰ আছিল আন এজন প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী। বৰাহমিহিৰ এজন প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁৰ পঞ্চ সিদ্ধান্তিকা, বৃহৎ সংহিতা, বৃহৎ জাতক আদি অতি বিখ্যাত গ্ৰন্থ। বৰাহমিহিৰে ৰচনা কৰা বিৰাট সংহিতা ভাৰতীয় বিজ্ঞানৰ বাবে এক অমূল্য সম্পদ। বিৰাট সংহিতাত গণিত, কৃষি বিজ্ঞান, গ্ৰহৰ গতি, জ্যোতিৰ্বিজ্ঞান, ধাতু, বৰষুণ আদিৰ কথা সন্নিৱিষ্ট হৈ আছে। 600 আৰু 800 খ্ৰীষ্টাব্দত জন্মলাভ কৰা ব্ৰহ্মগুপ্ত, ভাস্কৰাচাৰ্য, মহাবীৰচাৰ্য আদি মনীষীয়েও গণিত শাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানত প্ৰভূত অৰিহণা আগবঢ়াইছিল। প্ৰাচীন ভাৰতৰ এইসকল মনীষীয়ে গণিত শাস্ত্ৰলৈ প্ৰভূত অৰিহণা যোগাইছিল। তাৰ ভিতৰত শূন্যৰ আৱিষ্কাৰ তথা ইয়াৰ মান, ফিবোনাচি সংখ্যা, যুগ্ম সংখ্যা, গাণিতিক পৰিভাষা, জোখমাখ আদি অন্যতম। প্ৰাচীন কালৰ পৰা আমাৰ মধ্যযুগলৈকে আমাৰ ভাৰতবৰ্ষত বিজ্ঞানে এটা বিশেষ ধৰণে আগবাঢ়ি গৈছিল, আৰু কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ যিটো এৰেবিয়ান চিভিলাইজেশ্যন, আৰবত যিটো বিজ্ঞানৰ চিন্তা চৰ্চা হৈছিল, আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা তেওঁলোকে বহুত বস্তু ভাৰতবৰ্ষৰ পৰা নি পেলাই তেওঁলোকে নিজৰ ভাষালৈকে অনুবাদ কৰি পেলাই লৈ গৈছিল। গতিকে আমি দেখোঁ যে চীন দেশ, তাৰপিছত মধ্যপ্ৰাচ্য, ভাৰতবৰ্ষ, আনকি আফ্ৰিকাৰ ইজিপ্ত, এইবিলাকৰ মাজতো লাহে লাহে এটা সম্পৰ্ক গঢ়ি উঠিবলৈ ধৰে। মধ্যযুগত এটা সম্পৰ্ক গঢ়ি উঠি পেলাই এটা খুব বহল বিজ্ঞান চৰ্চাৰ, দৰ্শন চৰ্চাৰ এটা বহল ভিত্তি ভাৰতবৰ্ষত তৈয়াৰ হৈ আহে, আৰু তাৰপিছত ক্ৰমান্বয়ে আমাৰ ব্ৰিটিছ আমোলত আৰু পিছত স্বাধীন ভাৰতত বেলেগ ধৰণৰ গতি ল'বলৈ আৰম্ভ কৰে। আৰ্যভট্ট, বৰাহমিহিৰ আদি বিজ্ঞানীসকলৰ অৱদানত সেই সময়ত বিজ্ঞানৰ ক্ষেত্ৰত ভাৰত হৈ পৰিছিল বিশ্বগুৰু। কিন্তু 10ম শতিকাত চুলতান মামুদে ভাৰত আক্ৰমণ কৰে, আৰু তাৰ পাছত কুতুবুদ্দিন আইবাক, মহম্মদ ঘড়ী, চুলতান মামুদ আদিৰ আক্ৰমণত ভাৰতত বিজ্ঞান চৰ্চা স্থবিৰ হৈ পৰে। প্ৰায় 800 বছৰ এনেদৰে ক্ৰমাগত আক্ৰমণত ভাৰতত বহুতো বিশ্ববিদ্যালয় ধ্বংস হয়, বহুতো সভ্যতাৰ উপাদান ধ্বংস হয়। উদাহৰণস্বৰূপে আমি উল্লেখ কৰিব পাৰোঁ নালন্দা বিশ্ববিদ্যালয়ৰ কথা। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া ব্ৰিটিছৰ ভাৰতলৈ আগমন ঘটে, সেই সময়ৰ পৰাই ভাৰতত বিজ্ঞান চৰ্চাই পুনৰ প্ৰাণ পাই উঠে। ব্ৰিটিছৰ আগমনৰ পাছত ভাৰতত বিজ্ঞান চৰ্চাৰ ক্ৰমবিকাশ পুনৰ আৰম্ভ হ'ল। চিপাহী বিদ্ৰোহৰ এবছৰ পাছত, অৰ্থাৎ 1858 চনত ভাৰতত ব্ৰিটিছ ৰাজ প্ৰতিষ্ঠা হয়। ইতিমধ্যেই 1500 শতিকাৰ প্ৰথম ভাগৰ পৰা ইউৰোপত বিজ্ঞান চৰ্চাই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। কেইবা শতিকা ধৰি স্তব্ধ হৈ পৰা বিজ্ঞান চৰ্চা ব্ৰিটিছৰ আমোলত ভাৰতত আকৌ ধন ধৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় আধুনিক বিজ্ঞানৰ ভেটি গঢ়াৰ অন্যতম হোতা ছাৰ জগদীশ চন্দ্ৰ বসুৰ 1858 চনত বৰ্তমানৰ বাংলাদেশৰ মৈমনসিংহ জিলাত জন্ম হয়। কলকাতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বসুৱে লণ্ডন বিশ্ববিদ্যালয়ত ঔষধৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈছিল। জগদীশ চন্দ্ৰ বসু একেধাৰে আছিল জীৱবিজ্ঞানী, পদাৰ্থ বিজ্ঞানী, উদ্ভিদ বিজ্ঞানী আৰু বিজ্ঞান লিখক। বসুক ৱায়াৰলেছ সংযোগ ব্যৱস্থাৰ পিতৃপুৰুষ হিচাপে অভিহিত কৰা হয়। তেখেতেই পোনপ্ৰথমবাৰৰ বাবে উদ্ভিদৰ গা গছত বৈদ্যুতিক তৰংগৰ সঞ্চালনৰ বিষয়ে অধ্যয়ন কৰে। 1887 চনত আন এগৰাকী মনীষী শ্ৰীনিবাস ৰামানুজনৰ তামিলনাডুত জন্ম হয়। আনুষ্ঠানিক শিক্ষা নথকা ৰামানুজনে বিশ্বপ্ৰসিদ্ধ গণিতজ্ঞ G.H. হাৰ্ডিৰ সৈতে কেম্ব্ৰিজত প্ৰায় 5 বছৰ গৱেষণা কৰে। সংখ্যাসূত্ৰ, মিশ্ৰিত সংখ্যা, অসীম সংখ্যা, ভগ্নাংশ আদিৰ বিষয়ে কৰা গৱেষণাৰ বাবে ৰামানুজন সমগ্ৰ বিশ্বৰ বাবে নমস্য গণিতজ্ঞ হিচাপে পৰিগণিত হয়। জগদীশ চন্দ্ৰ বসুৰ উত্তৰসূৰী য়েল্লা প্ৰাগাদা সুবাৰুৱে আগবঢ়ায় কোষৰ শক্তিৰ উৎসৰ সূত্ৰ। সুবাৰুৱে এডিনোচিন ট্ৰাইফচফেট অৰ্থাৎ ATPৰ কাৰ্যপ্ৰণালী আৱিষ্কাৰ কৰে। এই ATPয়েই হৈছে জীৱৰ শক্তিৰ মূল আধাৰ। স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ এইসকল বিজ্ঞান মনীষীৰ নেতৃত্বত ভাৰতত বিজ্ঞান চৰ্চাই এক নতুন গতি লাভ কৰে। 1909 চনত
পৰাধীন ভাৰতক বিজ্ঞানৰ পথাৰত আগুৱাই নিবলৈ প্ৰতিষ্ঠা হয় ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স অৰ্থাৎ IISCৰ। প্ৰখ্যাত উদ্যোগপতি জামছেদজী টাটাৰ আৰ্থিক সহায়ত মাইচুৰৰ মহাৰজা চতুৰ্থ কৃষ্ণৰাজা ৱাডিয়াৰে বৰ্তমানৰ বাংগালোৰত IISC প্ৰতিষ্ঠা কৰে। বৰ্তমান সময়তো এই IISCয়ে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ 100খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰি সগৌৰৱে দেশত বিজ্ঞানৰ জেউতি বিলাই আছে। IISCৰ প্ৰথমজন সঞ্চালক আছিল ছাৰ CV ৰমন, যিয়ে ভাৰতৰ আধুনিক বিজ্ঞানৰ প্ৰকৃতি চিৰদিনলৈ সলনি কৰি দিয়ে। ছাৰ CV ৰমনৰ 1888 চনত তামিলনাডুৰ তিৰুৱাল্লিকুৱালত জন্ম হয়। ব্ৰিটিছ চৰকাৰৰ অধীনত কলকাতাত কিছুদিন সহকাৰী গাণনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰমনে কলকাতাত গঢ় লৈ উঠা ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ কাল্টিভেশ্যন অৱ ছায়েন্সত তেওঁৰ পদাৰ্থ বিজ্ঞানৰ গৱেষণা আৰম্ভ কৰে। 1921 চনত কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে ৰমনে ইউৰোপলৈ যাত্ৰা কৰে আৰু ৰমনৰ এই ইউৰোপ যাত্ৰা পৰৱৰ্তীকালত ভাৰতীয় বিজ্ঞানৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়। ভ্ৰমণৰ সময়ত ৰমনে বিমানৰ খিৰিকীৰে তলৰ প্ৰশান্ত সাগৰৰ বিশাল ঢৌবোৰলৈ বিভোৰ হৈ চাই আছিল। তেনেতে তেওঁ পোহৰৰ এক বিৰল পৰিঘটনা প্ৰত্যক্ষ কৰে। গভীৰ সাগৰৰ পানীৰ গাঢ় নীলা ৰং দেখি ৰমনে অনুমান কৰিলে যে এয়া আকাশৰ নীলা ৰঙৰ প্ৰতিফলন। কিন্তু গগনচুম্বী ঢৌবোৰৰ শৃংগবোৰৰ ৰঙৰ সলনি নোহোৱা দেখি ৰমন হতভম্ব হৈ পৰে। এয়াই আছিল ৰমনৰ পৰিঘটনাৰ আৰম্ভণি। ৰমনে ইউৰোপ ভ্ৰমণ সামৰি দেশলৈ উভতে আৰু প্ৰশান্ত সাগৰত প্ৰত্যক্ষ কৰা পোহৰৰ পৰিঘটনাৰ ওপৰত গৱেষণা আৰম্ভ কৰে। সাধাৰণতে সূৰ্যৰ পোহৰৰ ৰশ্মি এটা যেতিয়া প্ৰিজমৰ মাজেৰে পাৰ হৈ স্ক্ৰীণত আপতিত হয় তেতিয়া স্ক্ৰীণত 7টা ৰং দেখিবলৈ পোৱা যায়। ইয়াক সহজ শব্দত ভিবজিঅ'ৰ বা অসমীয়াত বেঘনী হেঁহাসুৰ বুলি জনা যায়। সাধাৰণতে এনে আপতিত পোহৰৰ ৰশ্মি মনোক্ৰমেটিক হয়। ৰমনে লক্ষ্য কৰিলে যে মনোক্ৰমেটিক পোহৰৰ ৰশ্মি স্বচ্ছ মাধ্যম বা ট্ৰেন্সপাৰেণ্ট মিডিয়ামৰ মাজেৰে পাৰ হ'লে বিচ্ছুৰিত হয়, কিন্তু বিচ্ছুৰিত বৰ্ণালী মনোক্ৰমেটিক নহয়। আমাৰ চাৰিওকাষৰ ভিন্ন বস্তু ভিন্ন অণু পৰমাণুৰে গঠিত আৰু সকলোবোৰ বস্তুৱে নিজৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি বিশেষ তৰংগ দৈৰ্ঘ্যৰ পোহৰহে প্ৰতিফলন কৰে। এই পোহৰৰ ৰং সলনি হোৱাটোৱে পোহৰৰ তৰংগ দৈৰ্ঘ্য সলনি হোৱা বুজায়। এয়াই ৰমন পৰিঘটনাৰ প্ৰাথমিক কথা। ৰমনে এই পৰিঘটনাৰ বিষয়ে ৰয়েল ছ'চাইটি অৱ ছায়েন্সত এক গৱেষণা পত্ৰ প্ৰকাশ কৰে। 1928 চনৰ 16 মাৰ্চত ৰমনে তেওঁৰ আৱিষ্কাৰৰ কথা বিশ্ববাসীৰ আগত ৰাজহুৱা কৰে। তেওঁৰ এই যুগান্তকাৰী আৱিষ্কাৰৰ বাবে 1930 চনত ছাৰ CV ৰমনক পদাৰ্থ বিজ্ঞানত নোবেল বঁটাৰে সন্মানিত কৰা হয়। বিজ্ঞানত ৰমন পৰিঘটনা বা ৰমন ইফেক্টৰ বহুল ব্যৱহাৰ হয়। ৰাসায়নিক পদাৰ্থৰ পাৰমাণৱিক গঠন, ধৰ্ম আদি নিৰূপণৰ পৰা আন উচ্চস্তৰীয় গৱেষণাত এই পৰিঘটনা ব্যৱহৃত হয়। ৰমনক লেজাৰৰ পিতৃপুৰুষ হিচাপে জনা যায়। ৰমন পৰিঘটনাৰ এই যুগজয়ী আৱিষ্কাৰৰ ক্ষন্তিক চিৰস্মৰণীয় কৰি ৰাখিবলৈ 1987 চনত নেশ্যনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকনলজি কমিউনিকেশ্যন চমুকৈ NCSTCয়ে 28 ফেব্ৰুৱাৰীৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। 1987 চনৰ পৰা আজি কোপতি প্ৰত্যেক বছৰৰ 28 ফেব্ৰুৱাৰীৰ দিনটোক আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ। প্ৰাক স্বাধীনতা কালত ভাৰতত নাৰীসকলৰ উচ্চ শিক্ষাৰ তেনে সা সুবিধা নাছিলে আৰু মহিলাসকলৰ উচ্চ শিক্ষাৰ কাৰণে হয় বিদেশলৈ যাব লাগিছিল বা ভাৰতৰে দুই এঠাইতে আছিল। মধ্যযুগীয় সমাজ ব্যৱস্থাৰ বান্ধোনক আওকাণ কৰি ভাৰতীয় বিজ্ঞানত পুৰুষৰ সৈতে খোজ মিলাবলৈ প্ৰাক স্বাধীনতাৰ কালছোৱাত কেইবাগৰাকীও মহিয়সী নাৰীৰ আৱিৰ্ভাৱ ঘটিল। 1897 চনত প্ৰথম ভাৰতীয় মহিলা উদ্ভিদ বিজ্ঞানী জানকী অম্মলৰ কেৰালাত জন্ম হয়। তেওঁ প্ৰেছিডেন্সি কলেজৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু উচ্চ শিক্ষাৰ বাবে মিচিগানলৈ যায় আৰু 1926 চনত
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। জানকী অম্মলে নিৰলস সাধনাৰে উদ্ভিদৰ প্ৰজনন, কোষজীনীয় বিদ্যা আদিৰ গৱেষণাৰে ভাৰতৰ উদ্ভিদ বিজ্ঞানক এক নতুন গতি দিয়ে। আন এগৰাকী মহিলা আনন্দীবাই যোশী, তেওঁ আছিল মহাৰাষ্ট্ৰৰ। তেওঁ এটা ভাল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেখেতৰ স্বামীয়ে তেখেতক চিকিৎসা বিদ্যাৰ আহৰণ কৰিবৰ কাৰণে আমেৰিকালৈ পঠাই দিছিল। আমেৰিকাত তেওঁ সেই শিক্ষা ল'লে আৰু যেতিয়া স্নাতক হ'ল তেতিয়া আমেৰিকান ইউনিভাৰ্চিটিত এইটো কথা ঘোষণা কৰা হ'ল যে ভাৰতৰ পৰা অহা প্ৰথমগৰাকী মহিলা যি আমাৰ দেশৰ পৰা স্নাতক বিদ্যা লাভ কৰিছে মেডিকেল ছায়েন্সত। ভাৰতীয় মহিলা বিজ্ঞানীৰ অন্যতম হৈছে আন্নামণি। 1918 চনত কেৰালাত জন্ম লাভ কৰা আন্নামণি আছিল এগৰাকী প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী আৰু বতৰ বিজ্ঞানী। যন্ত্ৰবিজ্ঞান আৰু মহাকাশীয় পদাৰ্থ বিজ্ঞানত প্ৰভূত বৰঙণি আগবঢ়োৱা আন্নামণিৰ ৰেডিয়েশ্যন, অজন স্তৰ, মহাকাশীয় বিদ্যুৎ আদিৰ গৱেষণাতো অৱদান অপৰিসীম। 1948 চনত আন্নামণিক ইণ্ডিয়া মেটেৰলজিকেল ডিপাৰ্টমেণ্টৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল অৱ অবজাৰভেশ্যন হিচাপে নিযুক্তি দিয়া হয়। ভাৰতীয় আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃস্বৰূপ ছাৰ CV ৰমনৰ সৈতে গৱেষণা কৰা আন্নামণি হৈছে একমাত্ৰ ভাৰতীয় মহিলা বিজ্ঞানী। ছাৰ CV ৰমনৰ পাছত জন্ম লাভ কৰা এগৰাকী মহান ভাৰতীয় বিজ্ঞানী হৈছে হোমী জাহাংগীৰ ভাবা। ভাবাৰ 1909 চনত বৰ্তমানৰ মুম্বাইত জন্ম হৈছিল। তেওঁ আছিল ভাৰতীয় পৰমাণু বিজ্ঞানৰ পিতৃপুৰুষ। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যয়ন কৰা ভাবাই কেভেণ্ডিছ লেবৰেটৰীত তাত্ত্বিক পদাৰ্থ বিজ্ঞান অৰ্থাৎ থিয়ৰিটিকেল ফিজিক্সত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা আৰম্ভ কৰে। ইতিমধ্যেই প্ৰখ্যাত বিজ্ঞানী জেমছ চেডউইকে নিউট্ৰন, কক্ৰফ্ট আৰু ৱাল্টনে উচ্চ শক্তিৰ প্ৰটন আদিৰ আৱিষ্কাৰ কৰিছিল আৰু পৰমাণু বিজ্ঞান সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলৰ বাবে কৌতূহলৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছিল। স্বাভাৱিকতেই হোমী ভাবাও পৰমাণু বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয় আৰু 1933 চনত তেওঁ প্ৰথমখন গৱেষণা পত্ৰ দ্য এবজৰ্পশ্যন অৱ কছমিক ৰেডিয়েশ্যন প্ৰকাশ কৰে। 1939 চনত ভাবা ভাৰতলৈ উভতি আহে। ভাৰতলৈ ঘূৰি আহি ভাবাই লক্ষ্য কৰে যে দেশৰ কিছু বচা বচা ঠাইৰ বাদে প্ৰায় দেশেই বিদ্যুতৰ অভাৱত অন্ধকাৰত দিন কটাইছে। তাৰ পিছতেই ভাবাই সংকল্প গ্ৰহণ কৰে যে পাৰমাণৱিক শক্তিৰ দ্বাৰা তেওঁ এই অন্ধকাৰ দূৰ কৰিব। তেওঁৰ নিৰলস প্ৰচেষ্টাৰ বাবে 1961 চনত ভাৰতত প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ তাৰাপুৰ এটমিক পাৱাৰ ষ্টেচন প্ৰতিষ্ঠা হয়। প্ৰখ্যাত উদ্যোগপতি আৰু সমাজ সংগঠক জামছেদজী টাটাৰ সহায়ত ভাবাই 1945 চনত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ প্ৰতিষ্ঠা কৰে। ভাবাৰ পৰৱৰ্তী সময়ৰ আন এগৰাকী প্ৰখ্যাত বিজ্ঞানী আছিল বিক্ৰম চাৰাভাই। 1919 চনত বৰ্তমানৰ মুম্বাইত জন্ম লাভ কৰা চাৰাভাই হ'ল ভাৰতীয় মহাকাশ গৱেষণাৰ পিতৃপুৰুষ। পদাৰ্থ বিজ্ঞান, মহাকাশ বিজ্ঞান আৰু পৰমাণু বিজ্ঞানত থকা দখলৰ বাবে তেওঁ বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল। কছমিক ৰশ্মিৰ গৱেষণাৰে 1947 চনত চাৰাভাই প্ৰতিষ্ঠা কৰিছিল ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীৰ আৰু এয়াই আছিল ভাৰতৰ মহাকাশ বিজ্ঞানৰ পথাৰত দিয়া প্ৰথম খোজ। চাৰাভাইৰ সমসাময়িক আন এগৰাকী খ্যাতনামা বিজ্ঞানী আছিল সতীশ ধাৱান। 1920 চনত বৰ্তমানৰ শ্ৰীনগৰত জন্ম লাভ কৰা সতীশ ধাৱান আছিল গণিত আৰু মহাকাশ অভিযান্ত্ৰিক বিদ্যাৰ পণ্ডিত। বায়ুমণ্ডলত চাপ, ঘৰ্ষণ আদিৰ প্ৰকৃতি আৰু প্ৰভাৱ, বায়ুমণ্ডলীয় স্তৰ, জলীয় পদাৰ্থৰ গতি সম্পৰ্কীয় ধৰ্ম আদিৰ বিষয়ে ধাৱানে বিস্তৰ অধ্যয়ন কৰিছিল। তেখেতে 1972 চনত ইছৰোৰ চেয়াৰমেন হিচাপে নিযুক্তি লাভ কৰি ইছৰোৰ বিশ্বজয়ৰ ৰাস্তা প্ৰশস্ত কৰিছিল। শান্তিস্বৰূপ ভাটনাগৰ আছিল আন এগৰাকী প্ৰখ্যাত ভাৰতীয় ৰসায়নবিদ। বিজ্ঞান শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে তেখেতৰ উদ্যোগত ভাৰতত জন্ম হৈছিল কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ, চমুকৈ CSIR। সাম্প্ৰতিক সময়তো এই সংস্থাটিয়ে সগৌৰৱেৰে ভাৰতৰ বিজ্ঞান গৱেষণাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে অহৰহ সেৱা আগবঢ়াই আহিছে। 19শ শতিকাত ভাৰতত যেনেকৈ বিজ্ঞানৰ জোৱাৰ আহিল, তেনেকৈ ভাৰতৰ স্বাধীনতা আন্দোলনো জোৰদাৰ হৈ পৰিল। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, বল্লভ ভাই পেটেল, ভগৎ সিং, সাভাৰকাৰ, মৌলানা আব্দুল কালাম আজাদ
বাল গংগাধৰ তিলক আদি ভাৰত মাতৃৰ সুযোগ্য সন্তানৰ চেষ্টা, ত্যাগ আৰু বলিদানৰ বাবে ভাৰতে পৰাধীনতাৰ শিকলি ছিঙি পেলাবলৈ সক্ষম হ'ল। 1947 চনৰ 15 আগষ্টত ভাৰত হৈ পৰিল এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ। মধ্যপ্ৰাচ্যৰ আক্ৰমণকাৰীৰ আক্ৰমণত স্থবিৰ হৈ পৰা বিজ্ঞান চৰ্চাই ভাৰতত পুনৰ আগবাঢ়িলে ব্ৰিটিছৰ আগমনৰ পাছত। কিন্তু সমান্তৰালকৈ ভাৰতত স্বাধীনতা আন্দোলনেও শিপা মেলিলে। গান্ধীজীৰ নেতৃত্বত আৰম্ভ হ'ল স্বাধীনতা আন্দোলন। এই আন্দোলনত জঁপিয়াই পৰিল চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আব্দুল কালাম আজাদকে ধৰি কেইবাগৰাকীও বীৰ যোদ্ধাই। আৰু ইয়াৰ ফলশ্ৰুতিত 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে। অৱশ্যে ইয়াৰ মূল্যও ভৰিব লগা হ'ল। ভাৰত আৰু পাকিস্তান দুভাগ হ'ল। আৰু তাৰ পৰৱৰ্তী সময়তে স্থাপন হ'ল পৰিকল্পনা আয়োগ। পৰিকল্পনা আয়োগে দেখিলে যে ভাৰতীয় সভ্যতা যদি আগুৱাই যাব লগা হয় তেতিয়াহ'লে বিজ্ঞান অবিহনে গত্যন্তৰ নাই। সেয়েহে প্ৰথম পৰিকল্পনা আয়োগে গুৰুত্ব দিলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশত। প্ৰথম পৰিকল্পনা আয়োগৰ সৃষ্টিৰ ফলস্বৰূপে 1951 চনত খড়গপুৰত প্ৰতিষ্ঠা হ'ল বিশ্ব মানদণ্ডৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি, চমুকৈ IITৰ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰাই প্ৰতিষ্ঠা হয় কেইবাটাও বিশ্বমানৰ বিজ্ঞান সংস্থাৰ। 1948 চনত প্ৰতিষ্ঠা হোৱা এটমিক এনাৰ্জি কমিছনৰ প্ৰথম চেয়াৰমেন হিচাপে হোমী জাহাংগীৰ ভাবাক নিযুক্তি দিয়া হয়। ভাবাই দেশৰ সুৰক্ষাৰ বাবে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ পোষকতা কৰিছিল। সেই উদ্দেশ্যেৰে 1954 চনত ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰিছিল এটমিক এনাৰ্জি এষ্টাব্লিছমেণ্ট। কিন্তু 1966 চনত ৰহস্যজনক পৰিৱেশত হোমী জাহাংগীৰ ভাবাৰ মৃত্যু হয়। ভাৰত চৰকাৰে তেওঁৰ সোঁৱৰণত এই সংস্থাটিৰ নাম সলনি কৰি ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ ৰাখে। হোমী জাহাংগীৰ ভাবাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত বিক্ৰম চাৰাভায়ে 1962 চনত প্ৰতিষ্ঠা কৰে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ, যি পিছত বৰ্তমানৰ ইছৰোলৈ ৰূপান্তৰিত হয়। এই মহাকাশ গৱেষণা সংস্থাৰ প্ৰতিষ্ঠাৰ ফলত ভাৰতে লাভ কৰে আন এগৰাকী বিশ্ববৰেণ্য বিজ্ঞানী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ APJ আব্দুল কালাম দেৱক। বিজ্ঞানৰ জয়যাত্ৰাত ভাৰত, এই অনুষ্ঠানটিৰ প্ৰথম খণ্ডটিৰ আজি ইমানতে সামৰণি পৰিল। প্ৰথম খণ্ডটিত আমি গম পালোঁ আৰ্যভট্ট, বৰাহ মিহিৰ আদিয়ে বিজ্ঞানৰ যি যুগৰ সূচনা কৰি গ'ল তেওঁলোকৰ উত্তৰসূৰী হিচাপে জগদীশ চন্দ্ৰ বসু, CV ৰমন আৰু গণিতজ্ঞ ৰামানুজনে আগবঢ়োৱা অৱদানৰ কথা। পৰৱৰ্তী খণ্ডত আমি আপোনালোকক দেখুৱাম ভাৰতে বৰ্তমান যিটো অনুষ্ঠানক লৈ আটাইতকৈ বেছি গৌৰৱ কৰিব পাৰে সেই অনুষ্ঠানটিয়েই হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ যাক কোৱা হয় ইছৰো। তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।